নমস্কাৰ পিআই নিউজৰ সমুখ দৰ্শকক স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি 29 বহাগ শুকুৰবাৰ 13 মে। প্ৰথমে লৈ আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষিত কৰিব। যিকোনো ধাৰ্মিক স্থানত গ'লে আপুনি সাধু সন্তক যদি লগ পায় আপোনাৰ মনৰ শান্তি আৰু সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে পৰিলক্ষিত হ'ব। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। এইবাৰ লৈ আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। বৃষ ৰাশিৰ জাতক জাতিকাসকলে মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষা গ্ৰহণ কৰা উচিত, তেতিয়াহে আপোনাৰ সৰ্বাংগীন উন্নতি হ'ব। মনত ৰাখিব, সুস্থ চিন্তাধাৰা অকল সুস্থ শৰীৰতহে নিবাস কৰে। আপুনি এই সোণালী দিন সদায় মনত ৰাখিব। ৰোমান্টিক সাক্ষাৎকাৰ বহুত ৰোমাঞ্চকৰ হ'ব পাৰে, কিন্তু অলপ সময়ৰ বাবেহে এয়া কৰা সম্ভৱ হ'ব। আজি নতুন পৰিকল্পনা আৰু যোজনা আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। শুভ সংখ্যা 1, শুভ ৰং সোণালী। এইবাৰ লৈ আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আলস্য জীৱন এক বিষৰ দৰে হ'ব পাৰে। আপুনি বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে নিজকে অলপ উৎসাহিত কৰি ৰাখিব। আপুনি টকা পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰস্পৰিকভাৱে নিৱেশ কৰে। আজি আপুনি আনৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়া ভাল সময়। আপুনি যিকোনো পৰিকল্পনা হাতত ল'ব পাৰে। শুভ সংখ্যা 4, আপোনাৰ শুভ ৰং কলা আৰু নীলা। এইবাৰ লৈ আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বেছি চিন্তাই আপোনাক মানসিকভাৱে কঙা কৰি তুলিব পাৰে। আপুনি বেছি চিন্তা নকৰাই ভাল। ইয়াৰ বাবে পৰিত্ৰাণ পোৱাটো জৰুৰী, নহ'লে আপোনাক মানসিকভাৱে আৰু শাৰীৰিকভাৱে পংগু কৰিব পাৰে। আপুনি আজিৰ দিনটোত বেছি চিন্তা নকৰিব। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হ'ব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যাটো নিশ্চয় হ'ব। আজি আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। যদি আপুনি আপোনাৰ জীৱন সংগীক খোৱা বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে, তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰিব। শুভ সংখ্যা 3, শুভ ৰং কেশৰী। এইবাৰ লৈ আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাসকলে দাঁতৰ বিষ অথবা পেটৰ অসুখে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি অলপ আৰাম কৰক। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তিয়ে ভুমুকি মাৰিব পাৰে। কাম কাজত আহিবলগীয়া পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব পাৰিব। জীৱন সংগীৰ লগত কিছু মতভেদ হ'ব পাৰে। আপোনাৰ শুভ সংখ্যা 1, শুভ ৰং সুমথিৰা। এইবাৰ লৈ আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত উৰ্জাৰে ভৰপূৰ থাকিব। আপুনি আজি ভাল কাম কৰিব পাৰিব। আপুনি ঘৰখনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব পাৰিব। যিকোনো যোজনাত হাত দিয়াৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি যিকোনো বিবাদত ঘনীভূত হৈ যায়, তেন্তে মতামত দিয়াৰ পৰা বিৰত থাকক। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু মেৰুন।
এইবাৰ লৈ আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকলে আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক। আধ্যাত্মিক জীৱনৰ বাবে আপুনি সফল হ'ব পাৰিব। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰাৰে মানুহক আলোকিত কৰিব পাৰে। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে। জীৱন লগৰীৰ লগত আজি সন্ধিয়া সঁচাকৈয়ে কিবা এটা বিশেষ ভাল মুহূৰ্ত কটাব পাৰিব। আপোনাৰ শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। এইবাৰ লৈ আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে জীৱনত প্ৰাপ্তি হোৱা প্ৰত্যেক ভাল অনুভূতি আৰু বস্তুক বহুত সন্মানেৰে অনুভৱ কৰিবলৈ আপোনাৰ মন আৰু মগজুৰ দুৱাৰ খোলক। অহেতুক চিন্তা কৰিবলৈ বাদ দিয়ক। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হ'ব পাৰে, কিন্তু এই কাৰণত আপোনাৰ মানসিক শান্তি ভংগ হ'বলৈ নিদিব। শুভ সংখ্যা 4, শুভ ৰং মটীয়া আৰু ছাই ৰং। এইবাৰ লৈ আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। ধনু ৰাশিৰ জাতক জাতিকাসকলে প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সুন্দৰভাৱে দেখুৱাব পাৰিব। শুভ সংখ্যা 1, শুভ ৰং সুমথিৰা। এইবাৰ লৈ আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি উৰ্জাৰে ভৰপূৰ থাকিব আৰু ভাল কাম কৰিব। আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হ'ব পাৰে। যিমান পাৰে আপুনি দূৰত থাকিবলৈ চেষ্টা কৰক। আপোনাৰ জীৱন সংগী সম্ভৱত কাম কাজক লৈ অধিক ব্যস্ত হৈ পৰিব। শুভ সংখ্যা 1, শুভ ৰং সুমথিৰা আৰু সোণালী। এইবাৰ লৈ আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কোনোবা সন্মানীয় আৰু ডাঙৰ ব্যক্তিক লগ কৰাৰ সময়ত ভয় নাখাব। আপোনাৰ আত্মবিশ্বাস আপুনি বনাই ৰাখক। এইটো স্বাস্থ্যৰ বাবে সিমানেই জৰুৰী যিমানেই কামৰ বাবে টকা পইচা জৰুৰী। আৰ্থিকভাৱে আজি আপুনি সুখ অনুভৱ কৰিব পাৰিব। ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিব। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ বাবে আজি এটা ভাল দিন। শুভ সংখ্যা 4, শুভ ৰং কলা আৰু নীলা। এইবাৰ লৈ আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা পোৱা যাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আপোনাৰ কমিশ্যন, লাভাংশ আৰু ৰিয়েলটিৰ পৰা আৰ্থিক লাভ হ'ব। সামাজিক উৎসৱসমূহত সহযোগ কৰা এয়া ভাল সময়। আপোনাৰ আৰু জীৱন সংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। সেয়েহে আপুনি আজি অলপ সাৱধানে চলিব। আজিৰ দিনটোত আপোনাৰ শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া আৰু ৰত্ন। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকে চাই আছে PI নিউজ বাই দ্য পিপল ফৰ দ্য পিপল।